আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকা চৰকাৰৰ তৰফৰ পৰা ইৰাণক লৈ এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ট্ৰাম্প চৰকাৰৰ ট্ৰেজাৰী ছেক্ৰেটাৰী বেচেণ্টৰ তৰফৰ পৰা কোৱা হৈছে যে আগন্তুক সময়ত অৰ্থাৎ সোমবাৰে ইৰাণৰ ওপৰত ট্ৰাম্পৰ নিৰ্দেশত বৃহৎ ইকনমিক চেংচন ঘোষণা কৰা হ'ব। ট্ৰাম্পে ইয়াক ইকনমিক ডে বুলি উল্লেখ কৰিছে আৰু তাৰ জৰিয়তে ট্ৰাম্প চৰকাৰে ক'ব বিচাৰিছে ইৰাণক এই ইকনমিক চেংচনৰ সহায়ত অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সহায়ত অতি বেয়াকৈ পৰাজিত কৰা হ'ব বা অকলশৰীয়া হ'ব। কিন্তু মনত ৰাখিব বিগত প্ৰায় 40 পৰা 45 বছৰ ধৰি ইৰাণ যথেষ্ট অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ মাজতে আছে। অৰ্থাৎ ইৰাণৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা নতুন কথা নহয়। যেতিয়াৰ পৰা ইৰাণত ইছলামিক শাসনৰ আৰম্ভণি হৈছিলে তেতিয়াৰে পৰাই পাশ্চাত্য দেশসমূহে বা আমেৰিকাই ইৰাণৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা লগাইছিল। এনে কাৰণতে ইৰাণে নিজৰ বায়ু সেনা বৰ বিশেষ তেওঁলোকে ডেভেলপ কৰিব নোৱাৰিলে, কিয়নো আন দেশৰ পৰা তেওঁলোকে সামগ্ৰী ক্ৰয় কৰিব পৰা নাছিল। তেনে ক্ষেত্ৰত ট্ৰাম্প নাইবা আমেৰিকাৰ এই নতুন অৰ্থনৈতিক প্ৰতিবন্ধকতা কি আৰু ইয়াৰ জৰিয়তে কিদৰে ট্ৰাম্পে ইৰাণক দুৰ্বল কৰিব বিচাৰিছে তাক লৈ বিশ্বত চৰ্চা চলিছে। বিশ্বৰ যিসকল অৰ্থনৈতিক বিশ্লেষক আছে, যুদ্ধ বিশ্লেষক আছে, তেওঁলোকে ক'ব বিচাৰিছে এই যুদ্ধত ইৰাণক আমেৰিকাৰ তৰফৰ পৰা সামৰিকভাৱে যে পৰাস্ত কৰিব নোৱাৰে সেই কথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভালকৈ বুজি উঠিল। দ্বিতীয়তে ট্ৰাম্পৰ তৰফৰ পৰা চেষ্টা কৰা হ'ল মধ্যপ্ৰাচ্যত যিসমূহ দেশ আছে এই দেশসমূহক ইৰাণৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হৈমান কৰিব পৰা যায় নেকি। কিন্তু এই দেশসমূহেও ৰিয়েলাইজ কৰিলে যদিহে আমেৰিকাৰ কথামতে তেওঁলোকে ইৰাণক লক্ষ্য কৰি লয়, ইৰাণৰ লগত থকা শক্তিশালী মিছাইলৰ জৰিয়তে তেওঁলোকৰ তৈল শোধনাগাৰ, তেওঁলোকৰ বিমান বন্দৰ, তেওঁলোকৰ জাহাজ আদিৰ ওপৰত ইৰাণে আক্ৰমণ কৰিব। অৰ্থাৎ এই দেশসমূহৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব আৰু ইমান দূৰৰ পৰা আহি আমেৰিকাই সদায় ইৰাণৰ পৰা তেওঁলোকক ৰক্ষা কৰি থাকিব নোৱাৰিব। ইয়াৰ পাছত ট্ৰাম্পে চেষ্টা কৰিলে ষ্ট্ৰেট অফ হৰমুজ নিয়ন্ত্ৰণ কৰিবৰ বাবে, কিন্তু ইৰাণে ষ্ট্ৰেট অফ হৰমুজ নিজৰ নিয়ন্ত্ৰণত ৰাখি সকলো পৰিস্থিতি সলনি কৰি দিলে। অৰ্থাৎ হৰমুজত বৰ্তমান সময়তো জাহাজৰ বৰ বিশেষ চলাচল হোৱা নাই। বিশ্বত অৰ্থনৈতিক সংকটৰ লগতে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাই গৈ আছে। সমান্তৰালভাৱে ইৰাণৰ আন এটা মাষ্টাৰ ষ্ট্ৰোক হৈছে য়েমেনত থকা হুথিৰ জৰিয়তে বাবেল মানডেবৰ ওপৰত হেঁচা বৃদ্ধি কৰা। এনে কাৰণতে আমেৰিকা আৰু ট্ৰাম্পে নতুনকৈ সিদ্ধান্ত লৈছে। অৰ্থাৎ এই সিদ্ধান্ত হৈছে যে সামৰিকভাৱে ইৰাণক পৰাজিত কৰিব নোৱাৰি, তেওঁলোকে অৰ্থনৈতিকভাৱে ইৰাণৰ ওপৰত হেঁচা দিব। এই সকলোবিলাক ৰাস্তা যেতিয়া বন্ধ হৈ গ'ল, এতিয়া এই নতুন যি প্লেন কৰা হৈছে আমেৰিকাৰ পৰা, এই নতুন প্লেনত বহুতে ক'ব বিচাৰিছে কেইবাটাও বিশেষত্ব ইনক্লুড কৰা হৈছে। সেয়া হৈছে যিসমূহ দেশে ইৰাণৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰি আছে, যিসমূহ দেশক ইৰাণে তেল বিক্ৰী কৰি আছে, যাৰ পৰা ইৰাণে বিভিন্ন সা সামগ্ৰী বিক্ৰী কৰি আছে, সেইবিলাক দেশৰ ওপৰতো টেৰিফ নাইবা অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিব। অৰ্থাৎ ট্ৰাম্প আৰু আমেৰিকাৰ মূল লক্ষ্য হৈছে দুখনকৈ দেশ, সেয়া হৈছে চীন আৰু ৰাছিয়া। চীন আৰু ৰাছিয়া ইৰাণৰ বন্ধু। দীঘলীয়া সময় ধৰি চীন আৰু ৰাছিয়াৰ ওপৰত ইৰাণ যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। ৰাছিয়াৰ পৰা ইৰাণে বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰে আৰু ইৰাণৰ থকা যি ড্ৰোন আছে সেই ড্ৰোন যুদ্ধৰ সময়ত ৰাছিয়াক ইৰাণে প্ৰদান কৰি আহিছে। আনহাতে চীনে ইৰাণৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰে। তাৰ বিপৰীতে বিভিন্ন ধৰণৰ টেকনলজি, খাদ্য সামগ্ৰী, অন্যান্য যিবিলাক ইকুইপমেণ্টছ আছে সেয়া চীনে ইৰাণক যোগান ধৰি আহিছে। সমানে সমানে ইৰাণ আৰু ৰাছিয়াৰো স্বাৰ্থ আছে, যিহেতু মধ্যপ্ৰাচ্যৰ অধিকাংশ দেশেই আমেৰিকাৰ বন্ধু বা আমেৰিকাৰ লগতে আছে। গতিকে ইৰাণ হৈছে একমাত্ৰ দেশ যি আমেৰিকাক ৰেজিষ্ট কৰিছে আৰু তেনে ক্ষেত্ৰতেই চীন আৰু ৰাছিয়াই ইৰাণক নিজৰ পক্ষত ৰাখিব বিচাৰিছে। বহুতে ক'ব বিচাৰিছে চীন আৰু ৰাছিয়াক লক্ষ্য কৰাৰ জৰিয়তে ইৰাণক সম্পূৰ্ণৰূপে অকলশৰীয়া কৰি দিয়াৰ পৰিকল্পনা কৰিছে ট্ৰাম্পে আৰু সোমবাৰৰ দিনটোত ইয়াক লৈ বৃহৎ সিদ্ধান্ত আমেৰিকাই গ্ৰহণ কৰিব পাৰে। এতিয়া ডাঙৰ প্ৰশ্নটো উত্থাপিত হৈছে যে সামৰিক ক্ষেত্ৰত ইৰাণৰ সন্মুখত বিফল হোৱাৰ পাছত এই যি নতুন অৰ্থনৈতিক পৰিকল্পনা কৰা হৈছে ইৰাণৰ বিৰুদ্ধে নাইবা চীন আৰু ৰাছিয়াৰ ওপৰত যি অৰ্থনৈতিক চেংচনৰ চিন্তা কৰা হৈছে, ইয়াৰ জৰিয়তে ইৰাণক এইবাৰ আমেৰিকাই পৰাজিত কৰিব পাৰিব জানো বা ইৰাণক একাষৰীয়া কৰিব পাৰিব জানো? এই সমগ্ৰ বিষয়ৰ বাবে আমি অপেক্ষা কৰিব লাগিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ বৰ্তমান সময়ত সৃষ্টি হোৱা এই শেহতীয়া পৰিস্থিতি আৰু এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইৰাণ কিদৰে সাজু হৈছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। ইৰাণ আমেৰিকাৰ যুদ্ধত সদায় নতুন নতুন কথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় আৰু এই কথা আপোনালোকে হয়তো ধাৰাবাহিকভাৱে শুনি আহিছে। অৰ্থাৎ ট্ৰাম্পে হঠাৎ সংবাদ মাধ্যমৰ আগত যায় এনেকুৱা প্লেনৰ কথা কয়, প্লেন এক্সিকিউট কৰাৰ আগতে হঠাৎ ইউটাৰ্ণ। গতিকে সোমবাৰৰ দিনটোত যাতে পুনৰ কোৱা হৈছে যে ইৰাণৰ ওপৰত তেওঁলোকে ইকনমিক ডে আৰম্ভ কৰিব, এতিয়াও এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হ'বলৈ কেইবা ঘণ্টা বাকী আছে।
আৰু আচৰিত নহ'ব পুনৰবাৰ যদি ট্ৰাম্পে এই ক্ষেত্ৰতো ইউ টাৰ্ণ লয় তাতো আচৰিত হ'বলগীয়া একো নাই কিয়নো এতিয়ালৈকে এই যুদ্ধৰ সময়ত ট্ৰাম্পে এনেকুৱা কাম ধাৰাবাহিকভাৱে বহুবাৰ কৰি আহিছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে ট্ৰাম্পে চীন আৰু ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নেকি আমেৰিকাই তেওঁলোকক হেঁচা দিব নেকি যে যদিহে আপোনালোকে ইৰাণক সহায় কৰি থাকে আপোনালোকৰ ওপৰতো আমি টেৰিফ আৰোপ কৰিম বিভিন্ন সামগ্ৰী ক্ৰয় কৰা বন্ধ কৰি দিম আৰু এই হেঁচাত চীন নাইবা ৰাছিয়াই ইৰাণক সহায় কৰা বন্ধ কৰিব নেকি ইতিমধ্যে ইৰাণ আৰু চীনৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে ইৰাণে স্পষ্টভাৱে কৈছে যে ইকনমিক চেংচনৰ জৰিয়তে নাইবা ইকনমিক ডিডেৰ জৰিয়তে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰকে আমেৰিকাই অৰ্থনৈতিকভাৱে দুৰ্বল কৰিব বিচাৰিছে বিশ্বৰ অৰ্থনীতি ইতিমধ্যে যথেষ্ট জটিল অৱস্থাত আছে আৰু এনেকুৱা অৱস্থাত যদি পুনৰবাৰ অত্যাধিক জটিলতাৰ সৃষ্টি কৰা হয় ইয়াৰ ফলত সমগ্ৰ বিশ্ব অস্থিৰ হৈ পৰিব সমানে সমানে চীনৰ তৰফৰ পৰা কোৱা হৈছে যদিহে আমেৰিকাই এই কাম কৰে এই কামৰ ফলত কোনো এখন ৰাষ্ট্ৰৰে ভাল নহয় বৰঞ্চ সকলোৱে ইয়াৰ ফলত ক্ষতি হ'ব চীনৰ এই মন্তব্যৰ পৰা এটা কথা অনুমান কৰিব পাৰি যদিহে চীনৰ ওপৰত আমেৰিকাই কোনো ধৰণৰ টেৰিফ আৰোপ কৰে অৰ্থনৈতিক প্ৰতিবন্ধকতা লগায় ইয়াৰ উত্তৰ সমানে সমানে চীনে দিয়াৰ সম্ভাৱনা আছে অৰ্থাৎ আমেৰিকাৰ ওপৰতো অনুৰূপ ব্যৱস্থা চীনৰ তৰফৰ পৰা লোৱা হ'ব পাৰে ৰাছিয়াৰ ক্ষেত্ৰতো যদি চাই ৰাছিয়াৰ ওপৰত ইতিমধ্যে আমেৰিকা আৰু পশ্চিমীয়া দেশে ইউক্ৰেইন যুদ্ধৰ বাবে যথেষ্ট চেংচন আৰোপ কৰিছে এই চেংচন থকাৰ পাছতো ৰাছিয়াই নিজৰ অৰ্থনীতি অতি সুন্দৰভাৱে চলাই আছে গতিকে ৰাছিয়াই এই সমগ্ৰ ঘটনাক লৈ যে বৰ বিশেষ চিন্তিত হ'ব এনেকুৱা নহয় অৱশ্যে ভাৰতৰ নিচিনা দেশৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো আমেৰিকাই কমাই আনিব পাৰে চীনৰ লগত সম্পৰ্ক ভাৰতৰ বৰ বিশেষ ভাল নহয় তাৰ সুযোগ সুবিধা আমেৰিকাই লোৱাৰ সম্ভাৱনা আছে এনে কাৰণতে ইকনমিক ডিডেৰ ওপৰত এতিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে প্ৰথম অৱস্থাত সামৰিকভাৱে ইৰাণক পৰাজিত কৰিব পৰা নগ'ল ইৰাণত বৰ্তমান সময়ত যি অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে যুদ্ধৰ সৃষ্টি হৈছে নাইবা যি নেভেল ব্লকেট আমেৰিকাৰ তৰফৰ পৰা কৰা হৈছে ইয়াৰ ফলত ইৰাণত খাদ্য সামগ্ৰীৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে আনহাতে ইৰাণ চৰকাৰে তেওঁলোকৰ যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে গতিকে স্বাভাৱিকতে আমেৰিকাই বিচাৰিছে যদি এইদৰে মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰিব পৰা যায় মূল্য বৃদ্ধিত যদি ইৰাণক কুঙা কৰিব পৰা যায় পুনৰবাৰ ইৰাণৰ জনতা চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব এই কথা পৰিকল্পনা কৰিয়েই হয়তো ইৰাণক দুৰ্বল কৰাৰ বাবে ট্ৰাম্পৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে আমেৰিকাত যিকোনো মুহূৰ্তত মিড টাৰ্ম ইলেকশ্যন অনুষ্ঠিত হ'ব এই মিড টাৰ্ম ইলেকশ্যনৰ আগে আগে ট্ৰাম্পৰ তৰফৰ পৰা ধাৰণা দিয়াৰ চেষ্টা কৰা হৈছে যে ইৰাণৰ ওপৰত তেওঁ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে আছে কিয়নো ট্ৰাম্পক আমেৰিকাৰ জনতাই প্ৰশ্ন কৰিছে ইমান দিন যুদ্ধ কৰাৰ পাছতো ইমান সংখ্যক লোকৰ মৃত্যু হোৱাৰ পাছতো এতিয়ালৈকে এই যুদ্ধৰ ফলাফল কোনো ধৰণৰ অহা নাই বৰঞ্চ ইৰাণৰ তৰফৰ পৰা কৈ থকা হৈছে যে আমেৰিকাই যি কাম কৰিব তাৰ প্ৰত্যুত্তৰ ইৰাণে প্ৰদান কৰিব এই সমগ্ৰ ঘটনাক লৈ ইৰাণৰ তৰফৰ পৰা কেইবাটাও প্ৰতিক্ৰিয়া আহিছে ইৰাণে কৈছে যদি এই কথা কৈ আমেৰিকাই পুনৰবাৰ আক্ৰমণ কৰে তাৰ প্ৰত্যুত্তৰ ইৰাণৰ তৰফৰ পৰা শক্তিশালীভাৱে দিয়া হ'ব অৱশ্যে ইৰাণে এই কথাও মানি লৈছে যদি অৰ্থনৈতিক চেংচন সঁচাকৈ ইকনমিক ডিডেৰ নিচিনা ব্যৱস্থা লোৱা হয় ইয়াৰ ফলত ইৰাণৰ অৰ্থনীতি আৰু যথেষ্ট সংকটত পৰিব অৱশ্যে এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক সাজু হৈ আছে বুলি ইৰাণৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে তাৰ লগতে ইৰাণৰ তৰফৰ পৰা আন এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা হৈছে আৰু সেয়া কৈছে যে বিগত এটা মাহত ইৰাণে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ কাম আগতকৈ বহু গুণে বৃদ্ধি কৰিছে আৰু তেওঁলোকৰ লগত থকা মিছাইল ড্ৰোন আদিৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অৰ্থাৎ ইৰাণ সামৰিকভাৱে আমেৰিকাৰ সৈতে যুঁজিবলৈ সাজু হৈ আছে অৰ্থনৈতিকভাৱে দীঘলীয়া সময় ধৰি আমেৰিকা আৰু পশ্চিমীয়া দেশৰ সৈতে তেওঁলোকে যুঁজ কৰি আছে আৰু ট্ৰাম্পে যদি সোমবাৰৰ পৰা নতুনকৈ ইৰাণক লক্ষ্য কৰি লোৱা হয় ইয়াৰ প্ৰত্যুত্তৰ হয়তো ইৰাণে চীন আৰু ৰাছিয়াৰ সৈতে একত্ৰিত হৈ আমেৰিকাক দিয়াৰ সম্ভাৱনা আছে এতিয়া আহিব বিচাৰিছো আন এটা প্ৰসংগলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে যিমানেই ফিতাহী নামাৰক কিয় যিমানে উস্তাদি নামাৰক কিয় ট্ৰাম্পক এতিয়া বিশ্বৰ আন নেতাসকলে বিশ্বাসত নোলোৱা আৰম্ভ কৰিছে আমেৰিকা আৰু কানাডা দুয়োখন দীঘলীয়া সময় ধৰি বন্ধু ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে এলাই নেশ্যন হিচাপে তেওঁলোকক জনা যায় শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু কানাডাৰ প্ৰধানমন্ত্ৰীৰ মাজত দীঘলীয়া সময় ধৰি টেৰিফক লৈ চৰ্চা চলিছিল আৰু এই চৰ্চা চলি থকাৰ মাজতে আলোচনা চলি থকাৰ মাজতে হঠাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ তৰফৰ পৰা টাৰ্মছ এণ্ড কণ্ডিশ্যন সলনি কৰি দিলে ইয়াত ক্ষুণ্ণ হৈ পৰিছে কানাডাৰ প্ৰধানমন্ত্ৰী আৰু কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে আমেৰিকাৰ লগত আমি কোনো ধৰণৰ ডিল নকৰোঁ ইয়াৰ পাছতে ট্ৰাম্পে ঘোষণা কৰিছে যে কানাডাৰ ওপৰত আমেৰিকাই এতিয়া 50% টেৰিফ আৰোপ কৰিব অৰ্থাৎ নিজৰ বন্ধু ৰাষ্ট্ৰৰ ওপৰতে শাস্তিমূলক ব্যৱস্থা আমেৰিকাই ল'ব বুলি উল্লেখ কৰিছে ইয়াৰ প্ৰত্যুত্তৰত কানাডাৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যদি আমেৰিকাই এই কাম কৰে ট্ৰাম্পে এই কাম কৰে ইয়াৰ প্ৰত্যুত্তৰ কানাডায়ো প্ৰদান কৰিব অৰ্থাৎ কানাডাৰ তৰফৰ পৰাও আমেৰিকাৰ ওপৰত অনুৰূপ 50% টেৰিফ আৰোপ কৰা হ'ব অৰ্থাৎ ইয়াৰ ফলত দুইখন দেশৰে অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব কল্পনা কৰক যিগৰাকী ট্ৰাম্প যি আমেৰিকাক এতিয়া বন্ধু ৰাষ্ট্ৰই বিশ্বাসত ল'ব পৰা নাই কেতিয়াবা ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰৰ লগত যুদ্ধ কৰে কেতিয়াবা ট্ৰাম্পে কানাডাৰ প্ৰধানমন্ত্ৰীৰ লগত লাগি যায় কেতিয়াবা ট্ৰাম্পে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ লগত লাগি যায় আৰু এনে ক্ষেত্ৰত ট্ৰাম্পক কিদৰে আন দেশসমূহে বিশ্বাস কৰিব বা আমেৰিকাক বিশ্বাস কৰিব সেয়াহে ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে এইদৰে বিশ্ব এতিয়া অস্থিৰ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কিছু সিদ্ধান্তৰ বাবে ট্ৰাম্পে
ক'বলৈ চেষ্টা কৰিছে আমেৰিকাৰ জনতাক যে আমেৰিকাৰ ভালৰ বাবে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু বহুতে ক'ব বিচাৰিছে যে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ আগতে পলিটিচিয়ান হোৱাৰ আগতে এগৰাকী ব্যৱসায়ী আছিলে বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁৰ ব্যৱসায় আছে আৰু ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত এই ৰাষ্ট্ৰপতি হৈ থকাৰ সুবিধাতে নিজৰ পৰিয়ালক বা নিজৰ ব্যৱসায় অধিক শক্তিশালী কৰাৰ বাবে এটাৰ পিছত আনটাকৈ এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ বাবে আমেৰিকাৰ সম্পৰ্ক এতিয়া বিশ্বৰ লগত ক্ৰমান্বয়ে বেয়া হৈ যোৱা পৰিলক্ষিত হৈছিল এয়া হৈছে বিগত 24 পৰা 48 ঘণ্টাত সংঘটিত ঘটনাৰ সবিশেষে সমগ্ৰ বিষয়বিলাকক লৈ আপোনালোকে কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব